Hello dear student, today I am here with a new problems. The question is express in radial sign. What is the question? See. For example, 8 to the power 1 by 3, okay? You can write this one as 3 root 8 or root 5. You can write this one as not root 5. 5 to the power 1 by 2, you can write this one as root 5. তো এইটোৰ পৰা এনেকৈ লিখা বা এইটোৰ পৰা এনেকৈ লিখা মানে পাৱাৰৰ পৰা এনেকুৱা এটা চিম্বলত আমি এক্সপ্ৰেছ কৰাকে কি বুলি কয় ৰেডিয়েল সাইন বুলি কয়। তো ইয়াৰে যেটো আনসাৰ এইকেইটা কোৱেশ্যনৰ যেটো আনসাৰ সেই আনসাৰকেইটাকো আমি এটা ৰেডিয়েল সাইনৰ ভিতৰত এক্সপ্ৰেছ কৰিব লাগে। ওকে, তো ফাৰ্ষ্ট অফ অল আমি চাব লাগিব ৰেডিয়েল সাইনটোত সেম নাম্বাৰ আছে নে নাই। আমি যে এনেকৈ দিওঁ ধৰিলোঁ ইয়াতে কি দিছোঁ মই এটা 1 by 2 আছে, মই তাতে 2 দিয়া নাই, মানে 2 নিদিলেও তাতে 2 থাকাই বুজায়। হা, মানে 2 থাকিলে আমি ইয়াতে 2 নিলিখোঁ, বেলেগ নাম্বাৰ যদি থাকে দেন আমি সেই নাম্বাৰটো এক্সপ্ৰেছ কৰোঁ। একো নাথাকা মানে 2 থাকা বুজায়। তো ইয়াতেও কি আছে, এটি সেকেন্ড ৰুট, যদি দুটাতে ৰুট দুটা একে আছে আমি এটা ৰুটৰ ভিতৰতে দুটা ইনটু লিখিব পাৰোঁ। তো ইট ইজ দ্য ৰেডিয়েল এক্সপ্ৰেছন, বাট in this question you can see here it is 2, here it is 3. So we need to make them same. How can you? LCM of 2 and 3 is 6. Okay, আমি এই দুটাতে কি বনাম 6 বনাম, 6 root into 6 root বনাম। কিন্তু 2 লগত কিন্তু গ'লে 6 হয় 3, গতিকে যিমান মই এই মানে 2 জায়গাত মই 6 বনাবৰ কাৰণে যিমান ইনটু দিছোঁ সেই নাম্বাৰটো ইয়াৰ পাৱাৰ হিচাপে আহি যাব, বা যদি ইয়াতে এক্সট্ৰা পাৱাৰ থাকে সেই পাৱাৰটোৰ লগত মই ইনটু দিয়া নাম্বাৰটো মাল্টিপ্লাই হ'ব। ইয়াতে মই কি মাল্টিপ্লাই দিছোঁ 2 make 6, 2 মাল্টিপ্লাই দিছোঁ, তো 2 কি হ'ব এইটো স্কুৱেৰ হ'ব। এতিয়া সেম আহিল 6 root 6 root, then we can write only under only 1 6 root, it is 2 cube into 2 square 6 root 2 cube মানে কি মানে 8, 2 square মানে 4, 8 4 is 32, it is the answer. Next see this one. Now ইয়াতে কি আছে একো নাই মানে 2 আছে, ইয়াতে কি আছে 3 আছে, আৰু ইয়াতে কি আছে 6 আছে। What is the LCM of 2, 3 and 6? 6. Okay, তো আমি গোটেইকেইটা কি বনাম 6 বনাম। ভিতৰত নাম্বাৰটা নিলিখিব পাৰোঁ। এতিয়া ইয়াতে কিমান আছে 2 আছে, ইয়াতে 2 আছিল ন, 3 ইনটু কৰিছোঁ, ইয়াতে 3 দিব লাগিব। ইয়াতে 3 আছিল 2 ইনটু কৰিছোঁ, ইয়াতে 2 ওপৰত স্কুৱেৰ দিব লাগিব। ইয়াতে 6 6 সেম আছে, নো নিড টু ৰাইট এনি পাৱাৰ। তো সেম হ'ল ন 6 root 6 root 6 root, এটা 6 ৰ ভিতৰত তুমি লিখি দিব পাৰা দুটা 2 cube into 2 square into 5. What will be the final answer? 2 cube 8 and it is 4 and 5 20 into 8 কিমান হ'ব 160. Okay, now see this one, same here 2 আছে, ইয়াতে একো নাই মানে ইয়াতে কি আছে 3 আছে, ইয়াতে কি আছে 5 আছে। What is the LCM of this t number? It is 30 না, 2 into 3 into 5 30 পাবা, গতিকে আমি গোটেইটো 30 বনাব লাগিব। ওকে, তো ইয়াতে 2 আছিল, 2 লগত 15 ইনটু কৰিলে 30 পায়, গতিকে 3 to the power 15 হ'ব। ইয়াতে 3 আছিল 10 ইনটু কৰিলে 15 পায় 30 পায়, গতিকে কিমান হ'ব 4 to the power 10। ইয়াতে 5 আছিল 6 ইনটু কৰিলে 30 হয়, গতিকে 2 to the power 6 হ'ব। Now you can write under 30 root 3 to the power 15, 4 to the power 10 and 2 to the power 6. Okay, now see this one little different, this one এটা 9 to root 3 লগত বাহিৰত মাল্টিপ্লাই আছে, ইয়াক এই 9 টো তুমি ৰুটৰ ভিতৰত লৈ যাব পাৰা, কিন্তু কেনেকৈ ইয়াতে কি আছে নাম্বাৰ 2 আছে ন, তো 9 স্কুৱেৰ দিব লাগিব। মানে ইয়াতে যি নাম্বাৰ থাকে সেই নাম্বাৰটো যদি ইয়াৰ পৰা পাৱাৰ হিচাপে দিয়া দেন ইউ কেন ৰাইট আণ্ডাৰ দ্য ৰুট, আৰু অলৰেডি 3 আছে, গতিকে এইটো কিমান হ'ব 9 9 81 into 3 243 হ'ব। চি দিছ ওৱান চেম 5 to 3 ৰুটটো লগত ইনটু আছে, এবাৰ মই 3 ৰুটৰ ভিতৰত 5টো লৈ যাম, কিন্তু ইয়াতে কি আছে 3 আছে ন, গতিকে 5ৰ ওপৰত কিউব দিব লাগিব, আৰু অলৰেডি কি আছে 2 আছে, তো 3 ৰুট কিমান হ'ব এইটো 5 কিউব 125 into 2 কিমান হ'ব 250। নেক্সট চি দিছ ওৱান, ইয়াতে 2টো বাহিৰত আছে, ইয়াতে ৰুট কিমান আছে 5 ৰুট আছে, তো এইটো যদি মই 5 ৰুটৰ ভিতৰত নিওঁ 2ৰ ওপৰত কি দিব লাগিব 5 পাৱাৰ দিব লাগিব, আৰু অলৰেডি 2 এটা ভিতৰত আছে, তো 5 ৰুট কিমান হ'ব এইটো 32, এইটো 2 to the power 5 মানে 32 হয়, 32 into 2 64 হ'ব। তো আই হোপ ইউ আণ্ডাৰষ্টেণ্ড, ইফ ইউ হেভ এনি কনফিউজন আস্ক মি ইন দ্য কমেণ্ট। অ'কে, বাই।